সাম্প্ৰতিক সময়ৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্নই হৈছে 2026 বিধানসভা নিৰ্বাচনত ৰাইজে ভোট দিব কাৰ পক্ষত। এই প্ৰশ্নৰ উত্তৰ বিচাৰি আমি বিভিন্ন ঠাই পৰিভ্ৰমণ কৰিছোঁ। বৰ্তমান বোকাখাতৰ বংকুৱালত আমি উপস্থিত হৈছোঁ আৰু বংকুৱালৰ এই অঞ্চলটো অতি যিসকল গ্ৰাম্য অঞ্চলৰ যিসকল অতি দৰিদ্ৰ পৰিয়ালৰ যিসকল লোক, এই লোকসকলৰ খা খবৰ ল'বলৈ আহিছোঁ। তেখেতসকলৰ ভোটাৰৰ মনৰ খবৰ ল'ব খুজিছোঁ আৰু তাৰ বাবে আমি আহিছোঁ। আমি দেখিছোঁ বংকুৱালৰ একাংশ সচেতন যুৱকে তেওঁলোকৰ কিবা কথা আলোচনা কৰি আছিল। তাৰ মাজতে তেওঁলোকৰ পৰা আমি এই ৰাজনৈতিক খবৰ আমি ল'ব খুজিছোঁ। প্ৰথমতে মই আহিম বংকুৱাল অঞ্চলৰ মহুৰামুখৰ এগৰাকী সাংবাদিক হেমন্তৰ ওচৰলৈ আহিছোঁ। হেমন্তলৈ যিহেতু ৰাইজ বিভিন্ন ইয়াত 5খন 6খন পঞ্চায়ত আছে, ৰাইজৰ বিভিন্ন খা খবৰ লৈ থকা হয়। ৰাইজে নিৰ্বাচনক লৈ কেনেধৰণৰ সচেতনতা দেখুৱাইছে, কি কৈছে ৰাইজে? হয়, আমি প্ৰায় মহুৰামুখ অঞ্চলটো ঘূৰি ফুৰিছোঁ। এতিয়া সাধাৰণ ৰাইজে বংকুৱাল অঞ্চলটো বহু এটা পিছপৰা অঞ্চল, বানপীড়িত অঞ্চল আৰু চৰকাৰখনে বৰ্তমান চৰকাৰখনে যিটো উন্নয়নৰ গতি ধাৰাত গৈছে আৰু তাৰ লগে লগে সমান্তৰালভাৱে এই আঁচনি যিবিলাক আঁচনি সৃষ্টি কৰিছে বা এই আঁচনিক লৈ মানে গাঁৱৰ যিসকল মহিলা বহু উৎসাহ পাইছে। বহুতে মানে এই আঁচনিবিলাকক মানে বহু ভাল পাইছে মানে দিয়াৰ কাৰণে। আৰু সেই পৰিপ্ৰেক্ষিতত আগন্তুক 26ৰ নিৰ্বাচনত প্ৰায় ভোট মানে শাসন পক্ষলৈ যাব বুলি মোৰ ধাৰণা এটা হৈছে। এইটো ধাৰণা হৈছে। মই বিশ্ব মৰাং আছে এগৰাকী সাংস্কৃতিক কৰ্মী। বিশ্ব কেনেধৰণৰ ৰাইজৰ কোন দিশে ৰাইজে চিন্তা চৰ্চা কৰিছে? উন্নয়নৰ পক্ষত বা বিকল্প পক্ষ কিবা বিকল্প চিন্তা কৰিছে নেকি? উন্নয়নটো সকলোৱে বিচাৰে, উন্নয়ন হ'ব লাগে আৰু ৰাইজে উন্নয়নৰ পক্ষতে, ৰাইজে উন্নয়ন বিচাৰিছে আৰু কামবোৰ বৰ্তমানলৈকে ঠিকেই কৰি আছোঁ আৰু আমি দেখাত। কিন্তু আৰু লাগে, মানে বহুত লাগে। য'ত ৰাস্তা পদূলি নাই, য'ত মানে দলংবোৰ জৰাজীৰ্ণ হৈ আছে আৰু আমাৰ অঞ্চলত আপুনি জানেই মাথাউৰিবিলাকৰ ওপৰে মানে গাড়ী চলাবই নোৱাৰি। গতিকে সেইবিলাক ভাল হ'ব লাগে, তেতিয়া ভাল পাওঁ আমি। ৰাইজে উন্নয়নটোৱে মানে উন্নয়ন বিচাৰে, কিন্তু উন্নয়ন বিচাৰে, উন্নয়ন লাগিবই। উন্নয়নৰ বিকল্প একো নাই, উন্নয়ন কৰিবই লাগিব। যি চৰকাৰ নাহক উন্নয়ন কৰিব লাগিব। মই আপোনাক সুধিছোঁ কেনেধৰণৰ ৰাইজৰ চিন্তা কেনেকুৱা? আপোনালোকে যিহেতু বহু মানুহ লগ পাই থাকে। নমস্কাৰ, মই দিশবাসী ৰাইজ আৰু বোকাখাত সমষ্টিৰ ভিত্তিত মই আপোনালোকক কৈছোঁ যে আমিও কিছুমান উন্নয়ন লাগে। উন্নয়নৰ কাৰণে আমি সকলো জ্ঞাত হয় আৰু উন্নয়ন থাকিলে সকলোৰ সমস্যা সমাধান হ'ব লাগে, তাৰে আমি কামনা কৰোঁ। বৰ্তমান যিখন চৰকাৰ NDA চৰকাৰে যিখিনি কাম কৰিছে সেই কামখিনি আমি ভালে পাইছোঁ বাৰু। তাতকৈ আমাৰ বেছিকৈ অকণমান কাম লাগে, উন্নয়ন লাগে। উন্নয়নটো মানে উন্নয়ন বস্তু কি হয় সকলোৱে বুজি নাপায়, কিন্তু আমি যিমানখিনি গৈছোঁ ঘূৰিছোঁ, মই নিজে ৰাইজৰ প্ৰতিনিধি হিচাপে, তাকো কিছুমান মানুহ আছে, কিছুমান বেকৱাৰ্ডৰ পঞ্চায়তো আছে। সেই বেকৱাৰ্ডৰ পঞ্চায়ত ধৰি লওক দিছৈ পঞ্চায়তৰ ভিতৰত এছিয়া মাহৰ ভিতৰত সেনেকৈ আছে। সেই উন্নয়নখিনি যাতে আমি ভালকৈ সোনকালে হওক তাকে আমি কামনা কৰিছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ। এই বোকাখাতৰ বিধায়ক এগৰাকী মন্ত্ৰী, তেখেতৰ কাম কাজক লৈ ৰাইজ কেনেধৰণৰ, সুখী নে অসুখী? মই যিমানখিনি জানো, আমি জনামতে নিকৰিটো এডিৰি এলেংমাৰি স্বাধীনতাৰ পাছৰ পৰা সেইটো ৰাস্তা হোৱা নাছিলে, এইবাৰ হৈছে। সেইফালৰ পৰা উন্নয়ন দেখিছোঁ। তাৰপিছত 37 হাই ৰোডৰ পৰা একদম আমাৰ বংকুৱাল একদম চিগা মাথাউৰিলৈকে এইটো ৰাস্তা বনিছে, সেইফালৰ পৰা উন্নয়ন দেখিছোঁ। আৰু 3 মাহৰ ভিতৰতে আমাৰ যিটো মাথাউৰি ভাগিছিল সেইটো একে 3 মাহৰ ভিতৰত মুখ্যমন্ত্ৰী কোৱাৰ দৰে বনাই দিলে। কিন্তু আমি যথেষ্টখিনি উন্নয়ন দেখিছোঁ আৰু উন্নয়ন হ'ব লাগে। আমি পৰ্যায়ক্ৰমে যাম, পৰ্যায়ক্ৰমে আমিও আপিল কৰিম মন্ত্ৰী মহোদয়গৰাকীক, আমিও ক'ম যে এতিয়া বৰ্তমান যথেষ্ট উন্নয়ন আমাৰ হাতলৈ আহিছে। মানে আঁচনিৰ পৰা বৰ্তমানৰ বিধায়কে ঠিকে কৰিছে কাম। বৰ্তমান বিধায়কে যিমানখিনি চেষ্টা কৰিছে, ইমানখিনি পৰা নাই যদিও কিছু পৰ্যায়ক্ৰমে কৰি আছে, চেষ্টা কৰিছে তেখেতে। ৰাইজে কি কৈছে আপোনাৰ মতে? ৰাইজে ভাল বুলিয়ে কৈ আছে, চৰকাৰখনে যথেষ্ট ভাল কাম কৰিছে। কিন্তু আমি আশা কৰোঁ এই অঞ্চলৰ বাসিন্দা হিচাপে যে নিকৰিঘাট এলেংবাৰী দলংখন যদি হৈ যায়, আমাৰ যথেষ্ট মানে হেৰি হ'ব। তাৰমানে বহুত মানে দীৰ্ঘদিনীয়া দাবী আছিলে। সেই দাবী পূৰণ হ'লে আৰু আমাক আৰু বিশেষ নালাগে, মানে যথেষ্ট হৈছে মোক। ৰাইজে 26তো সেই একে চিন্তাই কৰিব, ধাৰাবাহিকতা। হয়, সেয়া উত্তৰ হয়তো 26ত বিধানসভা নিৰ্বাচনৰ সময়ত ওলাব, ৰাইজে কাৰ পক্ষত ভোটদান সাব্যস্ত কৰিছে। কিন্তু অধিকাংশ লোকৰ মতামত এইটোৱেই যে ৰাইজ উন্নয়নৰ পক্ষত আছে। উন্নয়নক বিচাৰি উন্নয়নটো স্থায়ী কৰাৰ কাৰণে তেখেতসকলে ভোটদান সাব্যস্ত কৰিব। এয়া হৈছে গাঁৱৰ খবৰ। বংকুৱালৰ পৰা আমি জনাইছোঁ নিৰ্বাচন কেন্দ্ৰিক এই খবৰ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।